বদৰুদ্দিন আজমল ডাঙৰীয়াৰ যি জমিদাৰী সেই জমিদাৰী কালি আজিৰ দিনটোত শেষ হৈ গৈছে। তেখেতৰ যিহেতু জমিদাৰীখন শেষ হৈ গৈছে আৰু জমিদাৰৰ চৰিত্ৰটো তাৰমানে এই দাদাগিৰিত কৰি থকা গুণ্ডাগিৰি কৰি থকা ডাঙৰ ডাঙৰ কথা কোৱা এই চৰিত্ৰটো এতিয়ালৈকে নাইকিয়া হৈ যোৱা নাই। সেই অহংকাৰটো আছে, সেইকাৰণে সেই অহংকাৰটো তেখেতে প্ৰকাশ কৰিছে। মই ভাবোঁ যে আজিৰ দিনটোৰ পিছত যেতিয়া যিদিনা ৰিজাল্ট দিয়াৰ পাছত আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াক আমি অসমৰ ৰাজনীতিত কোনোদিন নাপাওঁ। অসমৰ ৰাজনীতিৰ পৰা তেখেত শেষ হৈ যাব। 2026 চনটো হ'ল বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পাৰ্টিটোৰ এমপিৰ পৰা বিদায়, আৰু 2026টো হ'ব অসমৰ ৰাজনীতিৰ পৰা AIDFৰ বিদায়। গতিকে যিহেতু বিদায় দিবলৈ লৈছে, গতিকে তেওঁতো অলপ অসংলগ্ন কথা ক'বই ন। তেওঁ ভয় খাইছে, তেওঁ বা টেনশ্যন হৈছে, তেওঁতো হাৰিব, এইটোতো কনফাৰ্ম হয়নে নহয় কওকচোন আপোনালোকে। সেইটোৱে ঘটনা। মানে ধুবুৰীটো আমি জিকিমেই, সেইটো কনফাৰ্ম। আৰু আপোনাৰ কোকৰাঝাৰটো আমি যিমান দূৰ জানো বিজেপি নিজিকে, UPPL নিজিকে। আমি যিমান দূৰ জানো তাতো UPPL মুঠতে ৰুলিং পাৰ্টি নিজিকে। তাৰপাছত বৰপেটাত লাগি আছোঁ। বৰপেটাত আমাৰ 3জন কেণ্ডিডেট হোৱাৰ কাৰণে আমি অলপ টেনশ্যনত আছোঁ। কিন্তু বৰপেটাতো আমি দেখিছোঁ গোটেই অসম জুৰি আচলতে এইবাৰ মোদী ঢৌ নাই। মোদী ঢৌ বোলা বস্তুটো নাইকিয়া হৈ গুচি গ'ল। মোদী লহৰ যিটো আছিলে সেইটো একেবাৰে টোটেলি নাইকিয়া হৈ গ'ল। সেইকাৰণে মানুহে পৰিৱৰ্তন এটা বিচাৰিছে আৰু সাংঘাতিক ধৰণৰ আণ্ডাৰ কাৰেণ্ট এটা আছে। মই ভাবোঁ যে এইবাৰ মোদীৰ বিদায় হ'ব ভাৰতত। তেওঁলোকে 400খন ছিট বুলি কৈ আছে, মই 200খনতকৈ বেছি পাব বুলি নাভাবোঁ। আৰু সেইকাৰণে এইবাৰ বিজেপিৰ বিদায় হ'ব আৰু ভাৰতবৰ্ষত নতুন চৰকাৰ হ'ব। আৰু ভাৰতবৰ্ষত নতুন চৰকাৰ অহাৰ লগে লগে আমাৰ সংবিধান সুৰক্ষিত হ'ব, ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰূপে দেশখন ৰ'ব, আৰু মূল্যবৃদ্ধিৰ বোজাটোৰ পৰা ৰাইজক আমি অলপ সকাহ দিব পাৰিম। ধুবুৰী ডেফিনেটলি ৰকিবুল হুছেইন একদম 3 লাখৰ পৰা 5 লাখ ভোটত জিকিব। গতিকে হাৰাটো কনফাৰ্ম। গতিকে কণ্টেষ্ট কাৰো লগতে নহয় আৰু। ধন্যবাদ। সেইটোতো মই নাজানো, কিন্তু ধুবুৰীত জিকাটো আমি খাটাং। বদৰুদ্দিন আজমল ডাঙৰীয়াৰ যি জমিদাৰী সেই জমিদাৰী কালি আজিৰ দিনটোত শেষ হৈ গৈছে। তেখেতৰ যিহেতু জমিদাৰীখন শেষ হৈ গৈছে আৰু জমিদাৰৰ চৰিত্ৰটো তাৰমানে এই দাদাগিৰিত কৰি থকা গুণ্ডাগিৰি কৰি থকা ডাঙৰ ডাঙৰ কথা কোৱা এই চৰিত্ৰটো এতিয়ালৈকে নাইকিয়া হৈ যোৱা নাই। সেই অহংকাৰটো আছে, সেইকাৰণে সেই অহংকাৰটো তেখেতে প্ৰকাশ কৰিছে। মই ভাবোঁ যে আজিৰ দিনটোৰ পিছত যেতিয়া যিদিনা ৰিজাল্ট দিয়াৰ পাছত আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াক আমি অসমৰ ৰাজনীতিত কোনোদিন নাপাওঁ। অসমৰ ৰাজনীতিৰ পৰা তেখেত শেষ হৈ যাব। 2026 চনটো হ'ল বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পাৰ্টিটোৰ এমপিৰ পৰা বিদায়, আৰু 2026টো হ'ব অসমৰ ৰাজনীতিৰ পৰা AIDFৰ বিদায়। গতিকে যিহেতু বিদায় দিবলৈ লৈছে, গতিকে তেওঁতো অলপ অসংলগ্ন কথা ক'বই ন। তেওঁ ভয় খাইছে, তেওঁ বা টেনশ্যন হৈছে, তেওঁতো হাৰিব, এইটোতো কনফাৰ্ম হয়নে নহয় কওকচোন আপোনালোকে। সেইটোৱে ঘটনা। মানে ধুবুৰীটো আমি জিকিমেই, সেইটো কনফাৰ্ম। আৰু আপোনাৰ কোকৰাঝাৰটো আমি যিমান দূৰ জানো বিজেপি নিজিকে, UPPL নিজিকে। আমি যিমান দূৰ জানো তাতো UPPL মুঠতে ৰুলিং পাৰ্টি নিজিকে। তাৰপাছত বৰপেটাত লাগি আছোঁ। বৰপেটাত আমাৰ 3জন কেণ্ডিডেট হোৱাৰ কাৰণে আমি অলপ টেনশ্যনত আছোঁ। কিন্তু বৰপেটাতো আমি দেখিছোঁ গোটেই অসম জুৰি আচলতে এইবাৰ মোদী ঢৌ নাই। মোদী ঢৌ বোলা বস্তুটো নাইকিয়া হৈ গুচি গ'ল। মোদী লহৰ যিটো আছিলে সেইটো একেবাৰে টোটেলি নাইকিয়া হৈ গ'ল। সেইকাৰণে মানুহে পৰিৱৰ্তন এটা বিচাৰিছে আৰু সাংঘাতিক ধৰণৰ আণ্ডাৰ কাৰেণ্ট এটা আছে। মই ভাবোঁ যে এইবাৰ মোদীৰ বিদায় হ'ব ভাৰতত। তেওঁলোকে 400খন ছিট বুলি কৈ আছে, মই 200খনতকৈ বেছি পাব বুলি নাভাবোঁ। আৰু সেইকাৰণে এইবাৰ বিজেপিৰ বিদায় হ'ব আৰু ভাৰতবৰ্ষত নতুন চৰকাৰ হ'ব, আৰু ভাৰতবৰ্ষত নতুন চৰকাৰ অহাৰ লগে লগে আমাৰ সংবিধান সুৰক্ষিত হ'ব, ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰূপে দেশখন ৰ'ব, আৰু মূল্যবৃদ্ধিৰ বোজাটোৰ পৰা ৰাইজক আমি অলপ সকাহ দিব পাৰিম। ধুবুৰী ডেফিনেটলি ৰকিবুল হুছেইন একদম 3 লাখৰ পৰা 5 লাখ ভোটত জিকিব। গতিকে হাৰাটো কনফাৰ্ম। গতিকে কণ্টেষ্ট কাৰো লগতে নহয় আৰু। ধন্যবাদ। সেইটোতো মই নাজানো, কিন্তু ধুবুৰীত জিকাটো আমি খাটাং।